উত্তৰ পূব এছিয়াৰ যি আমাৰ দ্বিতীয় গৌৰীসাগৰ পুখুৰী পাৰ ঐতিহাসিক যি পুখুৰী পাৰত আজি মেডাম মেফি প্ৰথমবাৰৰ বাবে বৃহত্তৰ অসমীয়া আমাৰ যি আহোম জাতীয় মঞ্চ আছে সেইসকলে যিহেতুকে আজি প্ৰথমবাৰৰ বাবে মেডাম মেফি হেৰি কৰিছে আৰু তাত মোক আমাৰ যিসকল পুলিং পুথাৰু আছে পুলিং পুথাৰুসকলৰ যি স্মৃতি তৰ্পণ আছে স্মৃতি তৰ্পণৰ বন্তি প্ৰজ্বলক হিচাপে ইয়াত নিমন্ত্ৰণ দিছিলে আহিছোঁ আৰু স্মৃতি তৰ্পণত মই বন্তি প্ৰজ্বলন কৰিবলৈ পাই নিজকে সৌভাগ্যৱান অনুভৱ কৰিছোঁ যে এনেকুৱা এটা পবিত্ৰ ক্ষণত পবিত্ৰ অনুষ্ঠানত মোক নিমন্ত্ৰণ দি তেওঁলোকে এই অনুষ্ঠানভাগিত মোক নিমন্ত্ৰণ জনালে সঁচাকৈ ভাল লাগিছে আৰু এই আপাশতে প্ৰত্যেকজন কাৰ্যকৰ্তাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু গৌৰীসাগৰ প্ৰথমবাৰৰ বাবে হোৱাৰ কাৰণে বহুত ভাল লাগিছে আপাশতে নিজকে সৌভাগ্যৱান অনুভৱ কৰিছোঁ এনেকুৱা এটা সৌভাগ্যৱান অনুষ্ঠানত থাকিবলৈ পাই পিনি কথা আজি পবিত্ৰ মেডাম মেফি আৰু এই পবিত্ৰ মেডাম মেফি আজিৰ দিনটোত এই শুভক্ষণত মই অসমৰ সকলো শ্ৰেণীৰ ৰাইজলৈ সকলো ৰাইজলৈ অসমবাসী ৰাইজলৈ মই মেডাম মেফিৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি আমি ইয়াত আমাৰ যি টাই আহোমৰ পৰম্পৰা সেই পৰম্পৰা আমি পূৰ্বপুৰুষসকলক আমি পূজা অৰ্চনা কৰোঁ তেওঁলোকক আমি তৰ্পণ কৰোঁ আজি এই মেডাম মেফিৰ পবিত্ৰক্ষণত আমি আমাৰ পূৰ্বপুৰুষসকলৰ ওচৰত আমি সেৱা জনাইছোঁ আৰু সেৱা জনাই আশীৰ্বাদ বিচাৰিছোঁ যাতে আমাৰ জাতিটো আৰু অসমখন দেশখন যাতে ভালে কুশলে থাকে তাৰ কাৰণে আমি তেখেতলোকৰ ওচৰৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ আজি গৌৰীসাগৰ পুখুৰী পাৰত প্ৰথমবাৰৰ বাবে হৈছে মেডাম মেফি ইয়াত আগতেও মেডাম মেফি হৈছে আজি টাই আহোম ছাত্ৰ সন্থাই ইয়াত গৌৰীসাগৰত আজি কেইবা বছৰৰ পৰা মেডাম মেফি উদযাপন কৰি আহিছে আঞ্চলিক সমিতিৰ উদ্যোগত আৰু গৌৰীসাগৰবাসী ৰাইজৰ সহযোগত গৌৰীসাগৰ বৰপুখুৰী পাৰত আচলতে প্ৰথমবাৰৰ বাবে মেডাম মেফি অনুষ্ঠিত কৰা হৈছে আমি আগতেও মেডাম মেফি অনুষ্ঠিত কৰিছোঁ যদি গৌৰীসাগৰ বৰপুখুৰী পাৰত ঐতিহাসিক স্থানত আমি মেডাম মেফি অনুষ্ঠিত কৰা নাছিলোঁ সেই প্ৰথমবাৰ আমি অনুষ্ঠিত কৰি যথেষ্ট মানে ভাল লাগিছে মনটো আৰু যথেষ্ট ৰাইজৰো সমাদৰ লাভ কৰিছোঁ ইয়াত এই মেডাম মেফি আমাৰ পবিত্ৰ পুৰুষসকলৰ যি স্মৃতিচাৰণ অনুষ্ঠান এই অনুষ্ঠানত আচলতে প্ৰত্যেকজন জ্ঞাতিকতো আমাৰ উপস্থিত হৈ আমি আমাৰ যি মৃত পিতৃ পুৰুষসকল আছে যিসকলে আমাক এখন সুন্দৰ অসম গঢ়ি থৈ গ'ল তেখেতসকলক আচলতে আমি এই এনেকুৱা এটা পবিত্ৰ অনুষ্ঠানৰ যোগেদি তেখেতক যে স্মৰণ কৰিব পাৰিছোঁ কিন্তু সেইটো আমি নিজকে ভাগ্যৱান বুলি ভাবিছোঁ আৰু প্ৰত্যেকজন ব্যক্তি দেশ আৰু জাতিৰ মংগল কামনা কৰি আমি পবিত্ৰ মেডাম মেফি অনুষ্ঠানভাগ আয়োজন কৰি এটাই প্ৰাৰ্থনা কৰিছোঁ যে দেশ আৰু জাতিৰ সদায় মংগল হওক Chào con son